পে পে এই মাথাটো বিকৃত হোৱা এই কৰিশ্মা নাথ তাই আজি দেখিছোঁ তাই ইমানেই ধৃষ্টতা হৈছে তাই মাথাত ইমানেই মানে পাগলামি উকাইছে তাই আমাৰ অসমীয়া আৱেগৰ লগত খেলা কৰি আমাৰ যি অসমীয়া আৱেগ অসমীয়া স্বাভিমানৰ প্ৰতি অসমীয়া ভাষা সংস্কৃতিৰ মূল হোতা বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আমাৰ ৰাভা সংগীতকো তাই মানে নিজৰ সস্তীয়া জনপ্ৰিয়তা আৰু তাই ব্যৱসায়িক বাণিজ্যকৰণৰ কাৰণে তাই বিকৃত কৰি তাই মানে নাগাৰ নামত উপস্থাপন কৰি গোটেই ৰাভা সংগীতটো যি বিকৃত কৰিছে আমি অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে তাক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি কৈছোঁ কৰিশ্মা নাথক আৰু আমি স্পষ্টকৈ কৈছোঁ তাই পে 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 কৰি মাথাটোতো তাই বিকৃত হ'লেই এতিয়াতো তাই মানে জাতীয় স্বাভিমানৰ লগত নিজৰ বেপাৰ বাণিজ্যৰ কাৰণে নিজৰ টকা পইচা অলপ কমি গৈছে চাগে গাড়ী গুড়া টকা পইচা বেংক বেলেঞ্চ বিল্ডিং বনাব লাগে সেইটোপা তাই ইমানেই তললৈ গ'ল এতিয়া আমাৰ জাতীয় স্বাভিমানক তাই মানে হাতত খেলা কৰিবলৈ আৰম্ভ কৰিলে আৰু আমি স্পষ্ট কথাকে কৈছোঁ উজনি অসমৰ কোনো আয়োজক সমিতিয়ে যাতে কৰিশ্মা নাথৰ নিচিনা এজনী পে 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 মানসিক বিকৃত হোৱা পাগলিক নামাতে আৰু আমি অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে তথা উজনি অসমত যিমান আমাৰ কমিটি আছে সকলো কমিটিয়ে আমি উজনি অসমত কৰিশ্মা নাথক বৰ্জন কৰিছোঁ আৰু কৰিশ্মা নাথ যদি উজনি অসমলৈ আহি কিবা এনেকুৱা পাগলামি কৰিবলৈ হয় এনেকুৱা তাই নাগাৰ নামক পে 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 কৰি পাগলামি কৰি যদি উপস্থাপন কৰিবলৈ হয় আমি অসমীয়া যুৱ মঞ্চ এনেকুৱা মানে বৃহত্তৰ জংগী কাৰ্যসূচী গ্ৰহণ কৰিম ইয়াৰ ফলত যদি কিবা উত্তপ্ত পৰিস্থিতি হয় ইয়াৰ কাৰণে মেণ্টেল পাগলী আমি অসমীয়া যুৱ মঞ্চই এজাহাৰ দাখিল কৰিছোঁ আৰু কথাটো হৈছে যিটো সময়ত আমাৰ জ্যোতি সংগীত ৰাভা সংগীত নাইকিয়া হৈ গৈছে সেই সময়ত যদি এগৰাকী অসমীয়া যুৱতীয়ে এইদৰে নিজৰ ঘৰখন চলাবলৈ তেওঁ বেলেগ একো নহয় তেওঁ জনপ্ৰিয় হ'বলৈ আৰু নিজৰ ঘৰখন চলাবলৈ আৰু অকণমান জনপ্ৰিয় হৈ কিদৰে ঘৰৰ আৰ্থিক অৱস্থা ভাল হয় সেই কাৰণবিলাকতে আমাৰ এই সম্পদসমূহক তেওঁ ব্যৱহাৰ কৰিব নালাগে আচলতে ইয়াৰ আগত গামোচা বিতৰ্ক আছে তাৰ আগত পে 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 গাই পেলাই ইমান অসমখন বিতৰ্ক কৰি তুলিলে কৰিশ্মা নাথে ঠিক সেই সময়তে যেতিয়া জনপ্ৰিয়তা নাইকিয়া হৈ থাকিলে কৰিশ্মা নাথে যোৱাকালি আকৌ আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ কৰিশ্মা নাথে কি কৰিছে আমাৰ ৰাভাদেৱৰ পৰজনমত সেই গীতটো এটা কালজয়ী গীত অন্তৰাত্মাত আমাৰ প্ৰত্যেকজন অসমীয়াৰ আছে আজি অসমীয়া আৱেগৰ লগত খেলিছে এইদৰেতো নিজৰ অসমীয়া ছোৱালী বুলি আমি হাত সাৰি যাব নিদিওঁ এই যিটো সময়ত অসমীয়া জাতি সত্তা নাইকিয়া হ'বলৈ লুপ্ত হ'বলৈ গৈ আছে যিটো সময়ত আমাৰ বিষ্ণু জ্যোতি নাইকিয়া হ'বলৈ গৈ আছে সেই সময়তে যদি এগৰাকী অসমীয়া যুৱতীয়ে এই ধৰণৰ পাগলা কিছুমান কৰি পেলাই অসমীয়া জাতিটোক লজ্জাতন্ত কৰিছে অসমীয়া জাতীয় জীৱনক হেতালি খেলিছে গতিকে কৰিশ্মা নাথৰ বিৰুদ্ধে আজি আমি অসমীয়া যুৱ মঞ্চই এজাহাৰ দাখিল কৰিছোঁ অতি সোনকালে আমি লখিমপুৰত কৰিছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তত অসমীয়া যুৱ মঞ্চই আজি কৰিব বুলি ইতিমধ্যে আমাৰ কথা হৈছে গতিকে আমি আইনৰ ওপৰত আস্থা আৰু বিশ্বাস আছে তেওঁক ধৰি আনি কাৰণ এওঁ ঘৰখন চলাবলৈ আৰু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ এই এনেকুৱা কিছুমান পাগলামি নাইকিয়া কৰিবলৈ আমি অসমীয়া যুৱ মঞ্চক সকীয়াই দিছোঁ আৰু আমি এজনী অসমীয়া ছোৱালী হিচাপে ইয়াৰ আগতে বহুত বিতৰ্ক কৰিছে তাইক আমি এজনী অসমীয়া যুৱতী হিচাপে আমি তাইক সদায় ক্ষমা কৰি আহিছোঁ কিন্তু এইবাৰ এনেকৈ নহ'ব আৰু কেতিয়াও নহ'ব এই যিটো মানে ৰূপ দিছে মানে জ্যোতি সংগীত হওক ৰাভা সংগীত হওক যিটো কৰিশ্মা নাথে ৰূপ দিছে আজি বিয়া নামৰ অস্তিত্ব নাইকিয়া কৰি পাইছে নাগাৰা নামৰ পাঠিকা বহুত আছে পাঠক বহুত আছে আমি নাগাৰা নাম আমি লিখি আহিছোঁ কিন্তু সেই নাগাৰা নামৰ অস্তিত্ব নাইকিয়া কৰি দিছে ইতিমধ্যে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পুত্ৰ তেওঁ ইতিমধ্যে তেওঁৰ ট্ৰাষ্টে কৰিশ্মা নাথৰ ওপৰত বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰিছে আজি অসমীয়া যুৱ মঞ্চই এজাহাৰ দাখিল কৰিছোঁ আৰু আমি অসমৰ ৰাইজক আমি অনুৰোধ কৰিছোঁ এই কৰিশ্মা নাথক প্ৰত্যেকখন জিলাতে এখন এজাহাৰ দি এক নাকি লগাব হ'ল কাৰণ অসমীয়া যুৱতী হিচাপে আমি বহুত এৰি দিছোঁ এতিয়া আৰু নহ'ব অতি সোনকালে আইনে এই এজাহাৰ দিছোঁ ধৰি আনিব লাগিব আৰু ভাল এক মানে আমিতো নিবিচাৰোঁ অসমীয়া যুৱতী এগৰাকী ভৱিষ্যত বেয়া হোৱা কিন্তু ভৱিষ্যত বেয়া তাই নিজে কৰি দিছে গতিকে আইনে তেওঁক ধৰি আনি কঠোৰ শাস্তি দিবলৈ আমি অসমীয়া যুৱ মঞ্চৰ আহ্বান জনাইছোঁ আজি আমি অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে কৰিশ্মা নাথৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত এটা এজাহাৰ আমি দাখিল কৰিছোঁ যোৱাকালি দেখা গৈছিলে কৰিশ্মা নাথে তাৰ যিটো তাৰ কোনো অসমৰ প্ৰতি তাই কোনো হেৰি নথকা জ্ঞান নথকা অসমৰ ইতিহাসত জ্ঞান নথকা তাই সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি গীত চিৰযুগমীয়া গীত সেই গীতসমূহ তেওঁ যি হেৰি বিকৃতি ৰূপ দিছে তাক আমি অসমীয়া যুৱ মঞ্চই ধিক্কাৰ জনাইছোঁ আৰু আজি আমি গোটেই সমগ্ৰ অসমত আমি তাই যিকোনো অনুষ্ঠানত তাই অহাটো আমি নিষেধ কৰিছোঁ আৰু তাই অতি শীঘ্ৰে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিব যিটো কাৰণত তেওঁ নিজৰ টকা পইচাৰ লোভত তেওঁ সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে নিজৰ টি আৰ পিৰ কাৰণে যি তেওঁ দেখা গৈছে যে এতিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে এজন ব্যক্তিক তেওঁ যি অপমান কৰিছে সেইটো অকল তেওঁকে অপমান কৰা নাই তেওঁ গীতসমূহ অপমান কৰি সমগ্ৰ
অসমবাসী ৰাইজক তেওঁ অপমান কৰিছে। গতিকে আমি অসমীয়া যুৱ মঞ্চই সমগ্ৰ অসমতে অসমৰ সমগ্ৰ জিলাত আমি কৰিশ্মা নাথ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিম আৰু যাতে কোনো কাৰণত কৰিশ্মা নাথে উজনি বা নামনি অসমতে তাৰ কোনো ধৰণৰ অনুষ্ঠানৰ জৰিয়তে তাই ভাগ ল'ব নোৱাৰে, তাৰ বাবে আমি সকলো হেৰি কৰি দিছোঁ, আমি সকীয়াই দিছোঁ। আৰু অন্যথা যদি কোনোবা যদি দলে যদি বা কোনোবা অনুষ্ঠানত যদি তাইক যদি ভাগ ল'বলৈ তাই অনুষ্ঠানত যদি আগভাগ দিয়ে, তেতিয়া আমি অসমীয়া যুৱ মঞ্চই সেই উদ্যোক্তাসকলৰ ওপৰত আমি তীব্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।